Namaskar and welcome to KSGS Assam. First question. In which of the following national parks of Assam wild horses are found? অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? এইটো হ'ব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। আপোনালোকে কমেন্ট কৰি জনাওক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক কোনখন জিলাত আছে? Now, which district of Assam does not share a border with Arunachal Pradesh? অসমৰ কোনখন জিলাই তলৰ কোনখন জিলাই অৰুণাচলৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে? ধেমাজি, তিনচুকীয়া, ওদালগুৰি, ডিমা হাছাও। কোনে নকৰে? ডিমা হাছাও। চাওক মই বাৰ এটা বস্তু পঢ়াই আছিলো, এখন কি অসমৰ মেপ। ইয়াৰ পৰা কুৱেশ্যন অসমৰ যি এক্সামে নিদিয়ক আহিবই আহিব। আৰু এনেকে আপোনালোকে মেপখন মনত ৰাখিব লাগিব, তাৰ বাউণ্ডাৰী মনত ৰাখিব লাগিব, যাতে চকু মুদিলেই সকলো কুৱেশ্যনৰ এনচাৰ আপোনালোকে পাই যায়। সেইকাৰণে আকৌ এবাৰ কম সময়ত ভালদৰে চাই লওক। অসমত যদি চাই উত্তৰ, এইটো কি হৈছে? এইটো হৈছে পূব, পশ্চিম, উত্তৰ, দক্ষিণ। উত্তৰ আৰু দক্ষিণত কি আছে? ভূটান, বাংলাদেশ, দুখন আন্তঃৰাষ্ট্ৰীয় দেশ বা ইণ্টাৰনেশ্যনেল কাউন্ট্ৰীৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে। কাৰ লগত? ভূটান আৰু বাংলাদেশৰ লগত। ভূটানৰ লগত কোনকেইখন জিলাই কৰে? ভালদৰে মনত ৰাখিব। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। বাংলাদেশৰ লগত কোনকেইখন জিলাই বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ? ভালদৰে চাব। ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ। নকৰে কোনে? হাইলাকান্দিয়ে নকৰে। এইখন কনফিউজ লগাবৰ কাৰণে আপোনাক দিব পাৰে। তাৰ পাছত যদি চাই ভাৰতৰ ষ্টেট, ভাৰতৰ ৰাজ্য কিমানখনে বাউণ্ডাৰী শ্বেয়াৰ কৰে? 7খনে। কোনে? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল। ঠিক আছে। অৰুণাচলৰ লগত কোনে কৰে? ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ। নাগালেণ্ডৰ লগত চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং ইষ্ট আৰু ডিমা হাছাও। কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট কোনটো? মণিপুৰৰ লগত কোন দুখন ডিষ্ট্ৰিক্টে, অসমৰ কোন দুখন জিলাই বাউণ্ডাৰী শ্বেয়াৰ কৰে? ডিমা হাছাও এণ্ড কাছাৰ। ঠিক আছে, মনত ৰাখিব। তাৰ পাছত আৰু ইম্পৰ্টেণ্ট বস্তু অলৰেডি ক'লো, বাংলাদেশৰ লগত কোনে কৰে? ধুবুৰী, চাউথ চালমাৰা, কৰিমগঞ্জ আৰু কাছাৰ। নাও নেক্সট ইম্পৰ্টেণ্ট মেঘালয়। মেঘালয়ৰ লগত টোটেল 8খন ডিষ্ট্ৰিক্টে, অসমৰ 8খন ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰে। একদম মনত ৰাখিব গোটেই 8খন। চাউথ চালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ। ঠিক আছে, চাউথ চালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, মৰিগাঁওখন স্কিপ নকৰিব, ডিমা হাছাও, কাছাৰ। ঠিক আছে, অলৰেডি আমি এইবোৰ পঢ়িছো, তথাপিও এবাৰ আপোনালোকক ৰিভিজনৰ কাৰণে কৈ দিছো। অসমৰ লেটিটিউড লংগিটিউড আমি পঢ়াইছিলো। তাৰপাছত কোনকেইখন ভাৰতৰ ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰে, কোনখনে নকৰে? ছিকিমে নকৰে। তাৰ মাটিকালি 78,433 স্কোৱাৰ কিলোমিটাৰ পঢ়িছিলো। ঠিক আছে, কিমান? 2.4% অফ লেণ্ডমাছ, 2.6% অফ ইটছ পপুলেশ্যন, এইবোৰ আমি পঢ়াইছিলো। তাৰপিছত চাইছিলো যে এৰিয়া ৱাইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলত মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে আমি ষ্টেটবোৰ সজাইছিলো। চবতকৈ ডাঙৰ কোনটো? মাটিকালিৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ, আসাম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম। আকৌ জনসংখ্যা অনুসৰি আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে পপুলেশ্যন ৱাইজ কি আছিলে? চবতকৈ বেছি আসাম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম। ধুনীয়াকে মনত ৰাখক। ইম্পৰ্টেণ্ট, এৰিয়া ৱাইজ অসম ছেকেণ্ড আৰু পপুলেশ্যন ৱাইজ আসাম ফাৰ্ষ্ট। তাৰ পাছত আমি বাউণ্ডাৰী চাইছিলো যে আটাইতকৈ বেছি ইণ্টাৰ ষ্টেট বাউণ্ডাৰী কোনে কৰে? আসাম আৰু অসম আৰু মেঘালয়ে কৰে। কিমান? 885 কিলোমিটাৰ এপ্ৰক্সিমেট। ঠিক আছে, মনত ৰাখিব। আৰু আটাইতকৈ কম কোনে কৰে? কোন দুখন ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে? আসাম আৰু ত্ৰিপুৰা। কিমান? 46.3 কিলোমিটাৰ। তাৰপিছত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীখিনিও দিয়া আছিলে, ধুনীয়াকে চাই ল'ব, কাৰণ এইবোৰ পঢ়াইছো, ইয়াত টাইম ৱেষ্ট কৰি নাথাকো। নাও নেক্সট এন ইম্পৰ্টেণ্ট কুৱেশ্যন। Which of the following district of Assam does not have any international boundary with Bangladesh? Already আমি চাই আহিলো, কাৰ নাই? হাইলাকান্দিৰ নাই। Now, what percentage of the total population of India lives in Assam? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? কিমান শতাংশ? 2.6%. ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো গম পালে অসমৰ তলৰ কোনোখন জিলায়ে বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই, হাইলাকান্দিয়ে নকৰে। নেক্সট কুৱেশ্যন। ইন which district of Assam Gibbon Wildlife Sanctuary is located? অসমৰ কোনখন জিলাত গিবন বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ক'ত আছে? যোৰহাটত। ইয়াৰো লিষ্ট মই আপোনালোকক দিছো, কোন জিলাত কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, ক'ত কি ৰাষ্ট্ৰীয় উদ্যান আছে, ক'ত কি বিল আছে, ৱেটলেণ্ডছ আছে, অলৰেডি পঢ়োৱা আছে। আসাম জিঅ'গ্ৰাফীৰ সেই ক্লাছকেইটা চালে পাই যাব। নাও হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড।
হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ ক'ত অৱস্থিত নীলাচল পাহাৰ চিত্ৰাচল মণিকূট শ্ৰীসূৰ্য পাহাৰ এইটো আছে মণিকূট হিল মণিকূট পাহাৰত কমেন্ট কৰি জনাওক নীলাচল পাহাৰত থকা মন্দিৰটোৰ নাম আৰু চিত্ৰাচল পাহাৰত থকা মন্দিৰটোৰ নাম যিবোৰ আমি অলৰেডি ডিসকাস কৰিছো হুইচ প্লেচ লিচি গেট জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম অসমত এইটো কুৱেশ্যনটো কি সুধিছে যে কোন ঠাইৰ লিচিয়ে কোন ঠাইৰ লিচুৱে জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন জিআই টেগ পাইছে সকলোৱে জানে তেজপুৰ লিচি ন তেজপুৰ লিচু নাও হুইচ ফেমাছ ৰিভাৰ অফ আসাম ইজ নোন অলসো নোন এজ সুৰমা ৰিভাৰ অসমৰ কোনখন বিখ্যাত নদীক সুৰমা নদী বুলি জনা যায় সকলোৱে জানে বৰাকক আমি বৰাক নদীক আমি সুৰমা বা সুৰমা ৰিভাৰ হিচাপেও আমি জানো নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ৰাইট বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰৰ উপনৈ চাওক ইয়াত এটা মন কৰিব নৰ্থ বেংক সাউথ বেংক বুলিও ক'ব পাৰে ৰাইট বেংক লেফট বেংক ঠিক আছে উত্তৰ পাৰ দক্ষিণ পাৰ আৰু সোঁহাতৰ আৰু বাওঁ পাৰ সোঁপাৰ ক'ব পাৰে আপোনালোকে নিজে ডাইৰেকশ্যনটো মিলাই ল'ব ওপৰৰ পৰা যেতিয়া আহিব যেতিয়া ৰাইট বেংক বুলি ক'ব ৰাইট বেংক কি হ'ব উত্তৰ পাৰৰ নদী আৰু লেফট বেংক বুলি যেতিয়া ক'ব তেতিয়া কি হ'ব দক্ষিণ পাৰৰ নদী মনত আছে নৰ্থ বেংক ৰাইট হেণ্ড সাউথ বেংক লেফট হেণ্ড ধুনীয়াকৈ মনত ৰাখিব আৰু ইয়াৰ কাৰণে মই আপোনালোকক বঢ়িয়াকৈ লিষ্ট দি দিছিলো ইয়াতে চাই ল'ব নৰ্থ বেংক কোনখন হয় সাউথ বেংক কোনখন হয় ইহঁতৰ ডিফাৰেন্সবোৰ দিয়া আছিলে ওকে কপিলি লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী এইটো দিয়া আছিলে ধুনীয়াকৈ এই বস্তুখিনি চাই আপোনালোকে এই কুৱেশ্যনটো এটেম্প কৰিব ওকে খালি এটাই মনত ৰাখিব ৰাইট বেংক লেফট বেংক আৰু যাক আমি উত্তৰ দক্ষিণ বুলি কওঁ নাও অনলি ৰামচৰ সাইট ইন আসাম অসমৰ একমাত্ৰ ৰামচৰ সাইট এইটো কমন কুৱেশ্যন দীপৰ বিল সকলোৱে পাৰে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আসাম অসমৰ ৰাজ্যিক ফুল কি হয় কপৌ হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ সাউথ শালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ওকে আৰু এইটো কি আহি গ'ল এইবিলাক বাদ দিয়ক মানে কি হয় ট্ৰেন্সলেট কৰিলে উল্টা পুল্টা কিছুমান কৰি দিয়ে এইখিনি বাদ দিয়ক এইখিনি নহয় ঠিক আছে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো হ'ব হাতশিঙি মাৰি Okay, next question. Which of the following district in Assam is smallest by area? অসমৰ তলৰ কোনখন জিলা মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু এটো হ'ব সাউথ শালমাৰা মানকাছাৰ Where is the Assam Cooperative Jute Mill Limited located? মানে অসমৰ যেটো মৰাপাট মিল জুট মিল এটো কোনখন ঠাইত আছে হেতুৱে খুলিছে এটো আছে শিলঘাট মনত ৰাখিব মৰাপাট মিল মৰাপাট কল শিলঘাটত আছে তাৰপাছত নেক্সট কুৱেশ্যন How many districts of Assam touch the Meghalaya border? অসমৰ কিমানখন জিলাই মেঘালয় কিমানটো স্পৰ্শ কৰে জাস্ট আমি মেপখন চাই আহিছো কেইখনে কৰে 8খনে কৰে ঠিক আছে মণিপুৰৰ লগত কেইখনে কৰে 2খনে কৰে মেপখন এবাৰ একদম ভালদৰে চাব বুজিব আৰু চকু মুদিলে মেপখন আপোনাৰ সন্মুখত আহি থাকে তেনেকৈ পঢ়ি যাব নেক্সট কুৱেশ্যন arrange the following bridges over the Brahmaputra from east to west ইয়াত কি কৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত যিমানখিনি ব্ৰিজ আছে ইষ্টৰ পৰা ৱেষ্টলৈকে তাক কি কৰিব দিছে এৰেঞ্জ কৰিব দিছে যদি আপুনি চাই হৰাইঘাট কলিয়া ভুমুৰা বগীবিল নৰনাৰায়ণ একদম ইষ্টত কোনখন আছে বগীবিল তাৰপিছত আমি কি পাওঁ কলিয়া ভুমুৰা ওকে তাৰপিছত আমি কি পাওঁ হৰাইঘাট তাৰপিছত আমি কি পাওঁ নৰনাৰায়ণ এটা যদি ট্ৰেন্ডটো চাই কি হ'ব বগীবিল 3214 আছে নে yes 3214 next question in China Brahmaputra river is also known as Siang Sangpo Jamuna Tista এটো পঢ়াইছো কি বুলি কোৱা হয় ইয়াৰলুং সাংপো ঠিক আছে তথাপিও এবাৰ মই দেখাই দিছো যেটো পঢ়িছো বেছি সময় ওয়েষ্ট নকৰো এখন ব্ৰহ্মপুত্ৰ ৰিভাৰ কৰপা ওলাইছে মান সৰোবৰৰ পৰা ঠিক আছে কৈলাশ ৰেঞ্জৰ ওচৰত মান সৰোবৰ যাৰ এলিভেশন কিমান 5300 মিটাৰ তাৰ পাছত এনেকে তিব্বতৰ মাজেৰে চাইনাৰ মাজেৰে বৈ আহি ক'ত সোমাইছে অৰুণাচল প্ৰদেশত ইয়াত ইয়াৰলুং বুলি জানা যায় ইয়াৰলুং সাংপো ক'ত তিব্বতত আৰু অৰুণাচল প্ৰদেশত কি দিহাং বা সিয়াং অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা ঠিক আছে এখন তাৰে বিষয়ত অকমান ফেক্টস আমি লিখি থৈছিলো পঢ়াইছিলো অলৰেডি অসমীয়াটো আছে ইংৰাজীটো আছে আপোনালোকে চাই ল'ব পাৰে উইথ ক'ৰপৰা ওলাইছিলে মানসৰোবৰ আৰু নামটো আছে চাইনাত কি বুলি কোৱা হয় ইয়াৰলুং সাংপো ইন তিব্বত এণ্ড সিয়াং এণ্ড দিহাং ৰিভাৰ ইন অৰুণাচল প্ৰদেশ এণ্ড যমুনা ৰিভাৰ ইন বেংগলী অৰ বাংলাদেশ অসমত ব্ৰহ্মপুত্ৰৰ লেংথ কিমান 725 কিলোমিটাৰ ওভাৰঅল লেংথ 2880 কিলোমিটাৰ 9th লাৰ্জেষ্ট ইন টাৰ্ম অফ ডিসচাৰ্জ এণ্ড 15 ইন টাৰ্ম অফ কিমান লংগেষ্ট আৰু এভাৰেজ উইথ কিমান 5.46 কিলোমিটাৰ ঠিক আছে অলৰেডি পঢ়িছো
ইয়াত টাইম ৱেষ্ট নকৰো এতিয়া আমাৰ এমচিকিউ কৰি থাকিব লাগে কাৰণ আপোনালোকে ইয়াত ৰিভিজন দিব লাগে নিজেই কৰিব আৰু কিমানখিনি শুদ্ধ হয় কমেন্ট কৰি জনাব ন শ্ৰীসূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে এখন আছে গোৱালপাৰা ওকে নেক্সট কুৱেশ্যন আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি তলৰ উল্লেখ কৰা কোনখন দেশৰ লগত অসমৰ অন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভাগ বতৰা আছে অলৰেডি পঢ়ি আহিলো কাৰ লগত ভূটান আৰু বাংলাদেশ বহুত এটা মিষ্টেক কৰে ভূটান ম্যানমাৰ বাংলাদেশ মাৰি দিয়ে ম্যানমাৰৰ লগত অসমে নকৰে ওকে একদম এইবোৰ সৰু সুৰা মিষ্টেক নকৰিব যিয়ে আপোনাক নিগেটিভ মাৰ্ক আনি দিব পাৰে এক্সামত নাও ৱেন কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক অফ আছাম কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে 1974 আৰু এইবাৰ 2024 50 ইয়াৰ্স কমপ্লিট হৈছে সেইকাৰণে এইটো আহাৰ চান্সেছ আছে নাও লাওখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন লাওখোৱা ক'ত আছে নগাঁও ডিষ্ট্ৰিক্টত অলৰেডি আমি লিষ্টটো দিছিলো তাত গৈ ধুনীয়াকৈ চাই পঢ়ি ল'ব নেক্সট কুৱেশ্যন হুইচ ফৰেষ্ট ইজ সিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং যে তলৰ কোনখন অৰণ্য যাদৱ পায়েঙে যাক আমি অৰণ্য মানৱ বুলি জানো যাদৱ পায়েঙে কোনখন অৰণ্য বনাইছিলে বা ৰুইছিলে সেইখন হ'ব মলাই ফৰেষ্ট ঠিক আছে মলাই ফৰেষ্ট মনত ৰাখিব যাদৱ পায়েং নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ওল্ডেষ্ট অইল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰ কোনটো ডিগবৈ মনত ৰাখিব নাও নেক্সট কুৱেশ্যন এৰেঞ্জ দ্য লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট ইন টাৰ্মছ অফ পপুলেশ্যন জনসংখ্যাৰ ক্ষেত্ৰত বৃহত্তৰ পৰা সৰুলৈকে ৰাজ্য জনসংখ্যা ইয়াত কৈছে অন দ্য বেছ অফ পপুলেশ্যন অলৰেডি আমি যিখন চাৰ্ট পাইছিলো চাব চাই কমেণ্ট বক্সত লাৰ্জেষ্ট টু স্মলেষ্ট ধুনীয়াকে এ বি চি ডি কেনেকে হ'ব আপোনালোকে কমেণ্ট কৰি জনাব এইটো হোমৱৰ্ক এইটো যদি নকৰে বেয়া লাগিব সকলোৱে কৰিব যিমানে ভিডিঅ'টো চাইছে এইটো কৰিব পাৰিলে আপোনালোকৰ এক্সামত ভাল মাৰ্কছ আহিব আমি মানে কৈছো অকমান জোক কৰিলো বাট যিমানে যি নহওক আমি আসাম জিঅ'গ্ৰাফিৰ অলৰেডি ক্লাছ 4টা কৰিছো তাতো ধুনীয়া ধুনীয়া কিছুমান কুৱেশ্যন কৰিছো ইয়াত এটা কুৱেশ্যন আছিলে ৰব বহুত কল সেক্স ৰেচিঅ অফ আসাম এজ পাৰ 2011 সেন্সাস 2011 সেন্সাস মতে অসমৰ সেক্স ৰেচিঅ কিমান আছিলে 958 সব যেহেতু লেটেষ্ট যেটো সেন্সাস আছিল 2011 ৰ গতিকে যিমানবোৰ আপোনালোকে ডাটা ইউজ কৰিব সেন্সাস 11 ৰ ডাটাটোৱে ইউজ কৰিব লাগিব এক্সামত সেইটোৱে কাৰেক্ট হ'ব ঠিক আছে গতিকে এজ পাৰ 2011 সেন্সাস অসমৰ পপুলেশ্যন 3.12 কৰোৰ আৰু সেক্স ৰেচিঅ কিমান আছিল 958 যদি ওভাৰঅল ভাৰতৰ চাই সেক্স ৰেচিঅ কিমান 948 ঠিক আছে তাৰ পাছত বাকি এইবোৰ আমি কৰিছো কুৱেশ্যনবোৰ কৰিছো এটা মোৰ ভুল হৈছে যে মই অসমীয়াত কি কয় ট্ৰান্সলেট কৰি দিয়া নাই চিন্তা নকৰিব নেক্সট ক্লাছবোৰত মই এখিনি ট্ৰান্সলেট কৰি ফেলে আপোনালোকক দি দিম তথাপিও ইংলিছ আসামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি অকমান ট্ৰাই কৰিব বুজিবৰ কাৰণে যেহেতু মই সকলোখিনি অসমীয়াতে কওঁ দুইটা বস্তু ইংলিছত লিখা থাকিলেও তাক মই অসমীয়াত ধুনীয়াকৈ কৈ দিওঁ এইখিনি ইম্পৰ্টেণ্ট প্লেচ এণ্ড দেয়াৰ লোকেশ্যন অলৰেডি পঢ়িছো কামাখ্যা টেম্পল আছে নীলাচল পাহাৰ বৈশিষ্ট্য টেম্পল আছে সন্ধ্যাচল পাহাৰত নৱগ্ৰহ টেম্পল আছে চিত্ৰাচল পাহাৰত হয়গ্ৰীৱ মাধৱ টেম্পল আছে মণিকুট হিলত মদন কামদেৱ ক'ত আছে বাইহাটা চাৰিআলিত দা পাৰ্বতীয়া শোণিতপুৰ বা তেজপুৰত আছে এয়া কুৱেশ্যন আমি কৰিছো অলৰেডি ঠিক আছে সো ইয়াত টাইম ৱেষ্ট কৰি নাথাকো বাৰু পিছত সময় পালে মই এদিন মাৰাথন লৈ আহিম এখিনি আকৌ এবাৰ পঢ়াই দিম এই লিষ্টবোৰ দিয়া আছিলে ক'ত কি ওয়াইল্ড লাইফ সেঞ্চুৰী আছে এইবোৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আপোনালোকক আনি পঢ়াইছিলো এগ্ৰ ক্লাইমেটিক জোন নেশ্যনেল পাৰ্ক তাৰ পাছত এইবোৰ বিলবোৰ ক'ত আছে এয়াও চাইছিলো লগতে বৰাক ৰিভাৰৰ বিষয়ে আমি চাইছিলো বৰাকৰ ব্ৰহ্মপুত্ৰ বৰাক তাৰ পাছত ব্ৰিজেছ মানে ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজবোৰ চাইছিলো কোনখন ৰেল কাম ৰুট ব্ৰিজ সিংগল ব্ৰিজ ঠিক আছে এইবোৰ অলৰেডি আমি পঢ়িছো ঠিক আছে বাকি আজি যিখিনি কুৱেশ্যন কৰিলো তাত আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে বা কিমানখিনি পাৰিছে কমেণ্ট কৰি জনাব নেক্সট ক্লাছত আৰু নেক্সট কিছুমান ভাল ভাল কুৱেশ্যন লৈ আহিম থেংক ইউ